ষ্টেডিয়ামৰ ভিতৰৰ যি মূল আখৰাস্থলী সেই আখৰাস্থলীৰ পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত কি ধৰণে সৰুসজাই ষ্টেডিয়ামখন সজাই পৰাই তোলা হৈছে সেই দৃশ্যটো এই মুহূৰ্তত মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে সৰুসজাই ষ্টেডিয়ামলৈ সোমাই যোৱাৰ যি প্ৰৱেশদ্বাৰ। এখন খুব সুন্দৰকৈ ইয়াত বাঁহ বেতৰে এখন গেট নিৰ্মাণ কৰা হৈছে, য'ত ইয়াত যি মূল বাক্য লিখা হৈছে ঝুমুৰ বিনন্দিনী, সেই বাক্য ইয়াত লিখা হৈছে। আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ যে যি মাদল ইয়াত ব্যৱহাৰ কৰা হৈছে, জাপি ব্যৱহাৰ কৰা হৈছে আৰু যি চাহ বাগিচাৰ যিখন সমাজ, সেই সমাজখন যাতে এই গেটখনতে তেওঁলোকে প্ৰতীকী অৰ্থত উপস্থাপন কৰিব পাৰে তাৰ এক ইয়াত প্ৰচেষ্টা চলোৱা হৈছে। আৰু মই দেখিছোঁ ইয়াত চাহ বাগিচাৰ যি প্ৰতিচ্ছবি তেওঁলোকে প্ৰতীকী অৰ্থত ইয়াত তেওঁলোকে উপস্থাপন কৰিছে। আৰু গেটখনৰ মাজ অংশতে এগৰাকী আদিবাসী মহিলাক ইয়াত প্ৰতীকী অৰ্থ তেওঁলোকে ইয়াত উপস্থাপন কৰিছে। খুব এক সুন্দৰ এক চালে চকুৰে এক আটকধুনীয়া এখন প্ৰৱেশদ্বাৰ ইয়াত তৈয়াৰ কৰি ওলোৱা হৈছে। আৰু এইখন গেটেৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ প্ৰৱেশ কৰি তেওঁ উপভোগ কৰিব ঝুমুৰৰ অভিলেখ। আৰু এই মুহূৰ্তত মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া মূল গেট আমি দেখুৱালোঁ আৰু ভিতৰ ভাগৰ ষ্টেডিয়ামৰ কেওটা কোন কি ধৰণে সজাই পৰাই তোলা হৈছে সেই দৃশ্যসমূহ স্পষ্ট দৰ্শকসকলক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। সৰুসজাই ষ্টেডিয়ামখন সজাই পৰাই তোলা হৈছে সেই দৃশ্যটো এই মুহূৰ্তত মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। সৰুসজাই ষ্টেডিয়ামলৈ সোমাই অহাৰ পথতে এইজোপা গছ আৰু এই গছজোপাতেই সুন্দৰকৈ সজাই তোলা হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ যে ইয়াত জাপি ইয়াত ব্যৱহাৰ কৰা হৈছে, ইয়াত জুলুকি ব্যৱহাৰ কৰা হৈছে আৰু যি চাহ টুকুৰি, সেই চাহপাত তোলাৰ পাছত যিটো টুকুৰি ব্যৱহাৰ কৰা হয় সেই টুকুৰিটো ইয়াত সুন্দৰকৈ ইয়াত উপস্থাপন কৰা হৈছে। আৰু গামোচা ইয়াত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু নিশাৰ ভাগত ধুনীয়া লাগিব আৰু খুব এক বিনন্দীয়া এক পৰিৱেশ। খুব সুন্দৰকৈ ঝুমুৰৰ যি বিশ্ব অভিলেখ সেই বিশ্ব অভিলেখ গঢ়াৰ বাবে এতিয়া সৰুসজাই ষ্টেডিয়ামৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো কোণ এই মুহূৰ্তত সজাই পৰাই তোলা হৈছে। স্পষ্ট, দ্য ক্লিয়াৰ মেছেজ।